আহোম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মাতৃ পুণ্যকান্তি গগৈ আদ্য শ্ৰাদ্ধত লোকে লোকাৰণ্য বাসগৃহ আদ্য শ্ৰাদ্ধৰ স্মৃতিচাৰণ সভা স্মৃতি গ্ৰন্থ উন্মোচন টাই আহোম জনগোষ্ঠীৰ প্ৰথমগৰাকী জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈ তথা দৈনিক জনমভূমি কাকতৰ হাপেখাতিৰ জ্যেষ্ঠ সাংবাদিক কেশৱ গগৈৰ মাতৃ পুণ্যকান্তি গগৈ যোৱা ২৬ ফেব্ৰুৱাৰী পুৱা প্ৰায় ৫:৫০ নিজা বাসগৃহত পৰলোক প্ৰাপ্তি হয়। আজি শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মাতৃ পুণ্যকান্তি গগৈৰ আদ্য শ্ৰাদ্ধত উপলক্ষে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। পুৱা পুণ্যকান্তি গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ পন্তি প্ৰজ্বলন কৰে প্ৰাক্তন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তপন কুমাৰ গগৈয়ে। ইয়াৰ পাছতে স্মৃতি গ্ৰন্থ নাং পেন ইয়া নামেৰে নামাকৰণ কৰা গ্ৰন্থখনি উন্মোচন কৰে আপকোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান শৰৎ সেনচোৱাই। স্মৃতিচাৰণ সভাখনিৰ আধৰে আটাচুৰ প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈৰ লগতে স্মৃতিচাৰণ সভাত অঞ্চলটোৰ গণ্যমান্য ব্যক্তিয়ে বাসগৃহত লোকে লোকাৰণ্য হৈ পৰাৰ উপৰিও অঞ্চলটোৰ বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অতি আকস্মিকভাৱে আমাক এক গুৰু দায়িত্ব অৰ্পণ কৰিলে আই পুণ্যকান্তি গগৈ ডাঙৰীয়ানী। আপোনালোকে জানে জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈদেৱৰ সুযোগ্য মাতৃ আপকোৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আমাৰ অগ্ৰজ সংগ্ৰামী সতীৰ্থ কেশৱ গগৈ ডাঙৰীয়াৰ মাতৃ যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে তেখেত বৈকুণ্ঠগামী হ'ল। তেখেত বৈকুণ্ঠগামী হোৱাৰ খবৰে আমাৰ আপকোৰ পৰিয়ালক ব্যথিত কৰি তুলিছিল। আমি বিভিন্নজন সতীৰ্থই আইগৰাকীৰ বিয়োগত আমি মৰ্মাহত হৈ এই পৰিয়ালটোলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছোঁ, কিন্তু একান্তই ব্যক্তিগত অসুবিধাৰ কাৰণে আমি আচলতে যোৱা সময়খিনিত এই পৰিয়ালটোৰ কাষত আমি উপস্থিত হ'ব পৰা নাছিলোঁ। তথাপিতো আজিৰ এই দিনটোৰ কাৰণে আমি বৰ আশাৰে বাট চাই আছিলোঁ। হাপেখাতিৰ পৰা ৰাজীৱ কলিতা ৰিপৰ্ট অসম টুডে।